চৰকাৰী BPL ঘৰৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক। যিসকল মানুহৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে আৰু যিসকলৰ জিঅ'টেক কৰিছে তাৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গ'ল। এতিয়া যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে কেনেকুৱাকৈ আপোনালোকে আপোনালোকৰ নামটো এপ্ৰুভ কৰিব লাগিব আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, যদি আপোনালোকৰ জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা ৰিজেক্ট লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসব। এতিয়া আপোনালোকে আৱাসবৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো অপশ্যন আহি যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসব তাৰপিছত ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব ইয়াত ABCD অপশ্যন দিয়া আছে। ইয়াত চাব ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত যিটো 7 নম্বৰ অপশ্যন দিয়া আছে পেমেণ্ট ৰিজেক্টেড বাই বেংক, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কয় নম্বৰ কিস্তি লাভ কৰা নাই আপোনালোকে ফাৰ্ষ্ট ইয়াত সিলেক্ট কৰি ল'ব লাগিব। যেহেতু আপোনাৰ জিঅ'টেক হৈছে এতিয়ালৈকে আপুনি ঘৰৰ কিস্তি লাভ কৰা নাই, ইয়াত অলৰেডি 1 নম্বৰ সিলেক্ট কৰা আছে, ইয়াত সকলো সিলেক্ট কৰা আছে। ইয়াত তলত চাব দিয়া থাকিব 3 নম্বৰত অল ষ্টেট। এতিয়া আপোনালোকে ডাইৰেক্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম, আপোনালোকে ষ্টেট নাম ফাৰ্ষ্ট আসাম সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত সিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম, সিলেক্টত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা, আপোনাৰ তাত যিটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ৰিজেক্ট হোৱা লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত থাকিব আপোনাৰ ব্লকৰ নাম, তাৰপিছত ইয়াত দিয়া থাকিব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ ইয়াত দিয়া থাকিব। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নাম দিয়া থাকিব। ইয়াত আপোনালোকৰ ঘৰৰ এপ্লিকেশ্যন নম্বৰ আহি যাব আৰু ইয়াত আপোনাৰ বেংকৰ IFSC কোড নম্বৰটো আহি যাব। এতিয়া আপোনালোকৰ নামটো কিহৰ কাৰণে ৰিজেক্ট হৈছে, কিহৰ কাৰণে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই, এইফালে ৰিজনটো দিয়া থাকিব যে কিহৰ কাৰণে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই। ইয়াত চাব কিছুমানৰ একাউণ্ট ব্লক সেইকাৰণে পইচা সোমোৱা নাই, কিছুমানৰ একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক নাই সেইকাৰণে পইচা সোমোৱা নাই, আৰু কিছুমানৰ ইয়াত চাব ইয়াত একো ৰিজন দিয়া নাই তথাপিও কিন্তু নামটো ৰিজেক্ট হৈ গৈছে। যদি আপোনালোকৰ জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হ'ল নেকি। এতিয়া যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে এতিয়া কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। ইয়াত যিহেতু ৰিজনটো দিয়া থাকিব এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো চেক কৰি দেখুৱাই দিব যে আপোনালোকৰ সেইটো প্ৰব্লেম হৈ আছে, আপোনালোকে সেইবিলাক ডকুমেণ্ট পঞ্চায়তত জমা কৰক। তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক কৰিছে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰিব লাগিব। তাৰপিছত আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। ৰিজেক্ট হৈছে নহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰক আৰু চৰকাৰী ঘৰৰ বস্তুটো